নমস্কাৰ মই ডক্টৰ দিব্যজ্যোতি গোস্বামী ইণ্ডিয়া আইভিএফ গুৱাহাটীৰ চিফ এম্ব্ৰিঅলজিষ্ট তথা চেণ্টাৰ হেড হিচাপে আপোনালোকক এই ফেচবুক লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত অলপমান কথা পাতিব বিচাৰিছোঁ আৰু টপিকটো হ'ল এম্ব্ৰিঅ' ফ্ৰিজিং তথা ফ্ৰ'জেন এম্ব্ৰিঅ' ট্ৰান্সফাৰ। বহু মানুহে আমাক প্ৰশ্ন কৰে যে এইনো এম্ব্ৰিঅ' ট্ৰান্সফাৰ কৰাৰ আগতে যে কিছুমান মানুহক আমি কেতিয়াবা এম্ব্ৰিঅ'টো ফ্ৰিজ কৰিবলৈ কওঁ, কেনে অৱস্থাটো ফ্ৰিজ কৰা হয়, এই ফ্ৰিজ কৰাৰ ফলত কিবা লাভ হয় নেকি, পেচেণ্টৰ ওপৰত বা এম্ব্ৰিঅ'টোৰ ওপৰত কিবা বেয়া এফেক্ট পৰে নেকি, ইয়াত ছাকচেছৰ ৰেট কিমান হয়, এই যদি সকলো ধৰণৰ কথাই আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াৰ এই ভিডিঅ'টো শেষ কৰাৰ আগতেই মই এটা আপোনালোকক ফোন নম্বৰো দিম। সেই ফোন নম্বৰ মই কোৱা কথাখিনিৰ পিছত যদি আপোনালোকৰ কিবা যদি প্ৰশ্নৰ উদয় হয় তেনেহ'লে সেই নম্বৰতে ফোন কৰি পেলাই আপোনালোকে সকলো প্ৰশ্নৰ উত্তৰ আমাৰ পৰা ল'ব পাৰিব। চ' সেই টপিকত যোৱাৰ আগতে অলপমান আৰু এটা সমসাময়িক বিষয়ৰ ওপৰতো ক'ব বিচাৰিছোঁ। সেইটো হ'ল যে কৰোনাৰ যি এতিয়া গোটেই ভাৰতত যি চিটুৱেশ্যন দেখা গৈছে, এটা অবভিয়াছ কথা যে এই কৰোনা মহামাৰীৰ বাবে আমি গোটেই ভাৰততে স্বাস্থ্যৰ সেৱাৰ খণ্ডত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'লোঁ। চিকিৎসকো হ'ল, পেচেণ্টো হ'ল, আৰু সকলোৰে মনত এটা ভয় সোমাই গ'ল। এতিয়া বহু মানুহে আমাক এইটোও প্ৰশ্ন কৰে যে ছাৰ এতিয়া হস্পিটেল যোৱাটো ছেফ হয় জানো? তাৰ উত্তৰত মই এটা কথাই ক'ব বিচাৰোঁ যে কৰোনাৰ যি চিটুৱেশ্যন, সেই কৰোনা এনেকুৱা নহয় যে আজি আছে কাইলৈ নাই। ই হয়তো বহুত বছৰ বা বহুত দিন আমাৰ মাজতে থাকিব, আমাৰ লগতে থাকিব, আৰু আমি লাহে লাহে নিজকে এই কৰোনাৰ সৈতেই জীয়াই থাকিবলৈ এডপ্ট কৰিবলৈ শিকিব লাগিব। মাজতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বহু দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল আৰু এতিয়াও সেই গুৱাহাটীত এতিয়াও লকডাউন চলিয়ে আছে। আৰু সেই লকডাউনৰ সময়খিনিৰ সদব্যৱহাৰ কৰি আমিও কিছুমান উপায় অৱলম্বন কৰিলোঁ। আমি গভৰ্ণমেণ্টৰ যিবিলাক ইনষ্ট্ৰাকশ্যন, সেই সকলো ইনষ্ট্ৰাকশ্যন মানি চলিছোঁ, আৰু যাতে এজন পেচেণ্ট আহি লৈ পেলাই তেখেত যাতে আমাৰ হস্পিটেলৰ প্ৰচিডিউৰৰ বাবে কৰোনাত আক্ৰান্ত নহয়, তাৰ বাবে যিমানখিনি ব্যৱস্থা অৱলম্বন কৰিব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগে, আমি সকলো ধৰণৰ কামেই ইয়াত কৰি আছোঁ। ফৰ এক্সাম্পল, পেচেণ্ট এজন যেতিয়া আমাৰ হস্পিটেললৈ আহে, তেওঁ অহাৰ লগে লগে গেটত পৰা সোমোৱাৰ আগতেই তেখেতক থাৰ্মেল স্কেনিং কৰা হয়, তেখেতৰ প্ৰপাৰ ট্ৰেভেল হিষ্ট্ৰী লোৱা হয়, তেখেতৰ হাত চেনিটাইজ কৰা হয়, তেখেতৰ পুৰণা হিষ্ট্ৰী, কেতিয়াবা তেখেত কোনোবা কৰোনা পেচেণ্টৰ কণ্টেক্টত আহিছে নেকি, তেখেতৰ কিবা জ্বৰ বা কাহ ইত্যাদি কৰোনাৰ লক্ষণবিলাক দেখা গৈছে নেকি, ইত্যাদি সকলো ধৰণৰ কথা আমি আগতেই চালি জাৰি লওঁ। তাৰপিছতহে পেচেণ্টজনক আমি হস্পিটেলৰ ভিতৰত আহি তেখেতক যি স্থানত বহিব দিওঁ, সেই স্থানলৈ যাবলৈ পাৰ্মিশ্যন দিওঁ। যেতিয়া পেচেণ্টজন বহে, নিজৰ জেগাত যেতিয়া নিজৰ আসনত যেতিয়া বহে, তেতিয়া সেই আসনবিলাকতো আমি যিবিলাক ছিট আছে তাৰ মাজতো আমি যিটো ছ'চিয়েল ডিষ্টেঞ্চ যেনেকৈ আমি মেইনটেইন কৰিব লাগে, সেইখিনি সাৱধানতা আমি অৱলম্বন কৰিছোঁ। আৰু তাৰ উপৰিও আমাৰ যিমানখিনি ষ্টাফ আছে, লাগিলে সেয়া ডক্টৰেই হওক বা ৰিচিপশ্যনিষ্টেই হওক ইত্যাদিৰ পৰাও যাতে পেচেণ্টজনে কোনো কাৰণত এই ৰোগ সংক্ৰমিত হ'ব নোৱাৰে, তাৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে আমি সকলো ব্যৱস্থাই গ্ৰহণ কৰিছোঁ। চ' আপোনালোকে অলপমান সাৱধান হ'ব লাগিব। সাৱধান হৈ লৈ পেলাই, যিহেতু ট্ৰিটমেণ্ট কৰাবই লাগিব, নিঃসন্তানৰ ট্ৰিটমেণ্ট যিমান কম বয়সত কৰা হয়, যিমান সোনকালে কৰা হয়, সিমানে সফলতাৰ চান্স বেছি থাকে। গতিকে আমি এই সময়ত এটাই কৰিব পাৰোঁ যে আমি সাৱধান হ'ব পাৰোঁ, আৰু সকলো সাৱধানতা আমি অৱলম্বন কৰিছোঁ। গতিকে এই সাৱধানতাখিনি অৱলম্বন কৰি আমাৰ গোটেই ভাৰতৰ ইণ্ডিয়া আইভিএফৰ যিমানকেইখন হস্পিটেল আছে, সকলো হস্পিটেলতে আমি আকৌ পুনৰ আমি খুলি দিছোঁ ৰোগীৰ সেৱাৰ বাবে। ইণ্ডিয়া আইভিএফ গুৱাহাটীৰ হস্পিটেলখনো আমি খুলি দিছোঁ, আৰু নিশ্চিতভাৱে আপোনালোক মনৰ শান্তিৰে সৈতে এই হস্পিটেললৈ আহিব পাৰে আৰু আপোনাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰে। এতিয়া আহিছোঁ আমাৰ আজিৰ ডিছকাশ্যনৰ টপিকটোৰ বিষয়ে, যে ফ্ৰ'জেন এম্ব্ৰিঅ' ট্ৰান্সফাৰ বা এম্ব্ৰিঅ' ফ্ৰিজিং। এই এম্ব্ৰিঅ' ফ্ৰিজিংটো কি হয়? মোৰ যদি আগৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, মোৰ যদি আগৰ ফেচবুক লাইভবিলাক যদি আপোনালোকে এটেণ্ড কৰিছে, তেনেহ'লে জানিব, আপোনালোকে হয়তো নিশ্চয় এইখিনি কথা জানে যে IVF প্ৰচেছ যেতিয়া কৰা হয় বা টেষ্ট টিউব বেবী প্ৰচেছ যেতিয়া কৰা হয়, তেতিয়া সাধাৰণতে 2টাতকৈ বেছি এম্ব্ৰিঅ' আমি ইউজ কৰোঁ। এতিয়া সেই 2টাতকৈ
কে বেছি এমব্ৰিঅ'ত আমি সদায় মানুহগৰাকীৰ শৰীৰত যেতিয়া ট্ৰান্সফাৰ কৰোঁ মাত্ৰ 2টা এমব্ৰিঅ'হে ট্ৰান্সফাৰ কৰোঁ এতিয়া বাকীখিনি এমব্ৰিঅ' যিখিনি থাকিলে সেই এমব্ৰিঅ'খিনি আমি কি কৰোঁ সেই এমব্ৰিঅ'খিনিকে আমি ফ্ৰিজিং প্ৰচেছেৰে ফিউচাৰৰ বাবে ভৱিষ্যতৰ বাবে আমি জমা কৰি ৰাখিব পাৰোঁ এতিয়া নেক্সট কথা হৈ গ'ল যে কোনবোৰ মানুহক আমি এমব্ৰিঅ' ট্ৰান্সফাৰৰ বাবে এই ফ্ৰিজিঙৰ কথা কওঁ আৰু ফ্ৰিজিং প্ৰচেছ কেনেধৰণৰ এই প্ৰচেছটো কি ধৰণে কৰা হয় একচুৱেলি ফ্ৰিজিং যি প্ৰক্ৰিয়া তাৰ দুটা উপায় আছে এটা কোৱা হয় কনভেনচনেল ফ্ৰিজিং বা স্লো ফ্ৰিজিং আৰু এটা হ'ল আল্ট্ৰা ৰেপিড ফ্ৰিজিং বা ভিট্ৰিফিকেশ্যন স্লো ফ্ৰিজিং প্ৰচেছত এটা এমব্ৰিঅ'ক লাহে লাহে ঠাণ্ডা কৰা হয় আৰু 37 ডিগ্ৰী চেলচিয়াছৰ পৰা -196 ডিগ্ৰী চেলচিয়াছলৈ অলপমান সময়ৰ মাজেৰে নি পেলাই গ্ৰেজুৱেলি নিয়া হয় নেক্সট যিটো প্ৰচেছ আছে সেইটো কোৱা হয় ভিট্ৰিফিকেশ্যন প্ৰচেছ বা আল্ট্ৰা ৰেপিড ফ্ৰিজিং প্ৰচেছ এইটো এটা অত্যাধুনিক প্ৰক্ৰিয়া হয় আৰু সঁচা কথা ক'বলৈ গ'লে এই আল্ট্ৰা ৰেপিড ফ্ৰিজিং প্ৰচেছটো বা ভিট্ৰিফিকেশ্যন প্ৰচেছে IVF টেকনলজি বা এই IVF ট্ৰিটমেণ্ট প্ৰক্ৰিয়াত এটা ৰিভলিউশ্যন আনি দিছিলে এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা এমব্ৰিঅ'ক 37 ডিগ্ৰী চেলচিয়াছৰ পৰা -196 ডিগ্ৰী চেলচিয়াছলৈ ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ ভিতৰত অনা হয় য'ত ইয়াত লিকুইড নাইট্ৰজেনৰ ভিতৰত আনি পেলাই তাত আমি জমা কৰি ৰাখিব পাৰোঁ এতিয়া এমব্ৰিঅ' এই মই কি কাৰণে এই ভিট্ৰিফিকেশ্যন প্ৰচেছটোক এটা ৰিভলিউশ্যনাৰী প্ৰচেছ বুলি কৈছোঁ কাৰণ আগতে যেতিয়া শ্ল' প্ৰচেছত ফ্ৰিজ কৰা হৈছিলে তেতিয়া এটা এমব্ৰিঅ' বেয়া হোৱাৰ বহুত চান্স থাকিছিলে বা এমব্ৰিঅ'টোৰ আকৌ ৰিভাইভেলৰ চান্সটো বহুত কম আছিলে আৰু ইয়াৰ প্ৰধান কাৰণ হ'ল যে শ্ল'লি যদি ফ্ৰিজ কৰা হয় তেতিয়াহ'লে তাৰ ভিতৰত সেই এমব্ৰিঅ'টোৰ ভিতৰত আইচ ক্ৰিষ্টেল ফৰ্ম হয় কিন্তু ভিট্ৰিফিকেশ্যন প্ৰচেছত সেই আইচ ক্ৰিষ্টেল ফৰ্ম হোৱা প্ৰচেছ যিটো সম্ভাৱনা তাক বহু পৰিমাণে কমাই দিব পৰা যায় এজ এ ৰিজাল্ট সেই এমব্ৰিঅ'টো তাৰ ছাৰ্ভাইভেল ৰেটটো ভাল হয় ইয়াত এইটো এটা যথেষ্ট ছেফ প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰে গৈ পেলাই আমি প্ৰেগনেঞ্চিৰ চান্সটো IVF প্ৰচেছত একচুৱেলি বঢ়াব পাৰোঁ এতিয়া ইয়াৰ পৰা ৰোগীৰ কিবা লাভ হয় নেকি অবভিয়াছলি হয় যদি প্ৰথম ইয়াত ভিট্ৰিফিকেশ্যন প্ৰচেছত যদি আমি যাওঁ তাৰ প্ৰথম সুবিধাটো কি হয় ধৰি লওক আমি এজন মানুহৰ ক্ষেত্ৰত যিকেইটা এক্সেছ এমব্ৰিঅ' আছিলে সেই এমব্ৰিঅ'কেইটা আমি ফ্ৰিজ কৰি ৰাখিলোঁ ভিট্ৰিফাই কৰি ৰাখিলোঁ এতিয়া সেই মানুহগৰাকীক আমি 2টা এমব্ৰিঅ' ট্ৰান্সফাৰ কৰি দিলোঁ প্ৰথমবাৰতে আৰু ট্ৰান্সফাৰ কৰাৰ পিছত তেখেত ধৰি লওক টুইন প্ৰেগনেঞ্চি নহয় পেলাই ছিংগল প্ৰেগনেঞ্চি হ'ল আৰু তেখেতৰ এটা শিশু জন্ম দিলে ইয়াৰ পিছত যদি তেওঁ আকৌ কেতিয়াবা প্ৰেগনেণ্ট হ'ব বিচাৰে আৰু তেখেতৰ যদি আমি এমব্ৰিঅ' ভৱিষ্যতৰ বাবে ফ্ৰিজ কৰি ৰাখোঁ তেনেহ'লে তেখেতে এই IVFৰ গোটেই প্ৰচেছবিলাকৰ মাজেৰে আকৌ যাব কোনো দৰকাৰ নাই তেখেতৰ যি এমব্ৰিঅ' আমি ফ্ৰিজ কৰি ৰাখিছিলোঁ 2 বছৰৰ পিছত 3 বছৰৰ পিছত 5 বছৰৰ পিছত যেতিয়াই লাগে সেই এমব্ৰিঅ'কেইটাকে আমি উলিয়াই আনি লৈ পেলাই তাক আকৌ মানুহগৰাকীৰ শৰীৰত যদি সংস্থাপিত কৰোঁ পুনৰ সংস্থাপিত কৰোঁ তেতিয়াহ'লে পিছৰবাৰ অতি সহজে তেখেত প্ৰেগনেণ্ট হ'ব পাৰে ইয়াৰ উপৰি একচুৱেলি যদিও IVF বা টেষ্ট টিউব বেবী প্ৰক্ৰিয়া এটা ছেফ প্ৰক্ৰিয়া ইয়াত এটা ডাঙৰ কমপ্লিকেশ্যন আছে যিটো কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় সেইটো হ'ল অভেৰিয়ান হাইপাৰ ষ্টিমুলেশ্যন চিণ্ড্ৰম এতিয়া যেতিয়া আমি ফ্ৰিজ অল প্ৰচেছৰে যদি যাওঁ যদি এমব্ৰিঅ'কেইটা আমি ফ্ৰেছ ট্ৰান্সফাৰ কৰাৰ ঠাইত যদি আমি ফ্ৰিজ কৰি দি পেলাই তাক যদি আমি ট্ৰান্সফাৰ কৰোঁ তেনেহ'লে এই OHSS বা অভেৰিয়ান হাইপাৰ ষ্টিমুলেশ্যন চিণ্ড্ৰমৰ পৰা আমি বহুতখিনি অলমষ্ট সম্পূৰ্ণৰূপে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ লগতে যেতিয়া এগৰাকী মানুহক যেতিয়া অভেৰিয়ান হাইপাৰ ষ্টিমুলেশ্যন কৰা হয় এই IVF প্ৰচেছটোত তেতিয়া মানুহগৰাকীৰ শৰীৰত ইষ্ট্ৰজেনৰ পৰিমাণ বহুত বেছি বাঢ়ি যায় ইষ্ট্ৰজেনৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়াহ'লে সেই ইষ্ট্ৰজেনে মানুহগৰাকীৰ এণ্ডোমেট্ৰিয়েল ৰিচিপ্টিভিটি যিটো আছে অৰ্থাৎ তেখেতৰ গৰ্ভাশয়ে এমব্ৰিঅ'টোক একচেপ্ট কৰিব পৰা যিটো কেপাচিটি সেইটো কমি যায় এনে অৱস্থাত যদি আমি মানুহগৰাকীৰ এমব্ৰিঅ'টো ফ্ৰেছলি ট্ৰান্সফাৰ নকৰি পেলাই তেখেতক যদি সকলো ধৰণৰ দৰৱ বন্ধ কৰি পেলাই এমাহ বা 2 মাহ ৰ'বলৈ দিওঁ তেতিয়াহ'লে তেওঁৰ শৰীৰৰ পৰা সেই গোটেই ষ্টিমুলেশ্যনৰ সময়ত ব্যৱহাৰ কৰা দৰৱখিনি তেখেতৰ শৰীৰৰ পৰা আঁতৰি যায় ইষ্ট্ৰজেন হৰমনৰ লেভেল তেখেতৰ নৰ্মেল হৈ যায় আৰু তেনে অৱস্থাত যদি আমি ফ্ৰজেন এমব্ৰিঅ'টোক যদি আমি ট্ৰান্সফাৰ কৰোঁ কৰি পেলাই যদি আমি ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লে ছাকচেছৰ চান্স বহুত বাঢ়ে এতিয়া মানুহৰ মনত এইটো কথা এটা থাকে যে ফ্ৰিজিং কৰিলোঁ তাৰপিছত ফ্ৰিজ কৰি পেলাই যদি ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লে এমব্ৰিঅ'কেইটা বেয়া হৈ যাব পাৰে নেকি তাত ছাকচেছৰ চান্স কম হোৱাৰ চান্স থাকে নেকি একচুৱেলি তাৰ উত্তৰত মই এটাই কথা ক'ব বিচাৰোঁ
যে দেখা গৈছে যে য'ত ফ্ৰেছ ট্ৰান্সফাৰ কৰিলে আগতে মানুহ এজনৰ ক্ষেত্ৰত প্ৰায় 30 to 40% ছাকচেছৰ চান্স থাকে, তাত ফ্ৰজেন এমব্ৰিঅ ট্ৰান্সফাৰ কৰি পেলাই তাক 70%ৰ ওপৰলৈ সেই ছাকচেছৰ ৰেটটো নিব পাৰি। আমাৰ নিজৰ হস্পিটেলৰ যদি আমি ৰেকৰ্ডৰ কথা কওঁ, যোৱা মাহত অৰ্থাৎ জুন মাহতে আমি যিমানখিনি এমব্ৰিঅ ট্ৰান্সফাৰ কৰিছিলোঁ, আমি গোটেইখিনিয়ে ফ্ৰজেন এমব্ৰিঅ ট্ৰান্সফাৰ কৰিছিলোঁ। আৰু সেই গোটেইখিনি ফ্ৰজেন এমব্ৰিঅ ট্ৰান্সফাৰ কৰাৰ পিছত তাত আমি ৰিজাল্ট পাইছিলোঁ প্ৰায় 90%ৰ ওচৰত। অৰ্থাৎ আমাৰ পজিটিভিটি ৰেট আছিলে 90%, যিটো সঁচা কথা ক'বলৈ গ'লে হয়তো গোটেই নৰ্থ ইষ্টতে এটা ৰেকৰ্ডৰ দৰে। গতিকে অবভিয়াছলি ইয়াত যদি আমি ফ্ৰিজ কৰি পেলাই যাওঁ, যদি ভিট্ৰিফিকেশ্যন প্ৰচেছৰে যাওঁ, তেতিয়াহ'লে এজন মানুহৰ IVF-ত ছাকচেছৰ চান্সটো অলপমান নহয়, বহু পৰিমাণে বঢ়াবহে পৰা যায়। আমি ইণ্ডিৰা IVF-ত যিটো প্ৰচেছক আমি এডপ্ট কৰিছোঁ সেইটো হ'ল ফ্ৰিজ অল প্ৰচেছ। এতিয়া নতুনকৈ এডপ্ট কৰা প্ৰচেছটো হ'ল ফ্ৰিজ অল প্ৰচেছ। এই প্ৰচেছত কি কৰোঁ, যদি মানুহ এগৰাকীক আমি নিজে ষ্টিমুলেট কৰি পেলাই তেখেতৰ চেল্ফ এমব্ৰিঅ যদি গৈছোঁ, তেতিয়াহ'লে গোটেইখিনি এমব্ৰিঅ আমি কোনো এমব্ৰিঅ ফ্ৰেছ ট্ৰান্সফাৰ নকৰি পেলাই গোটেইখিনিকে আমি ভিট্ৰিফাই কৰি দিওঁ, গোটেইখিনিকে আমি ফ্ৰিজ কৰি ৰাখোঁ। আৰু ফ্ৰিজ কৰাৰ পিছত যেতিয়া মানুহগৰাকীৰ হৰমনেল লেভেলটো নৰ্মেল হয়, তেতিয়া আমি ট্ৰান্সফাৰ কৰোঁ, যিটোৰ দ্বাৰা এটা মেজিকেল ৰিপৰ্ট আমি পাব পাৰোঁ, এটা মেজিকেল ছাকচেছ ৰেট আমি পাব পাৰোঁ, যিটো বস্তু মই অলৰেডি আপোনালোকক যিটো আমাৰ জুন মাহৰ ৰিজাল্টৰ কথা ক'লোঁ তাতে প্ৰতিপন্ন হৈছে। এয়াই হ'ল IVF প্ৰচেছত ফ্ৰিজ অল বা এমব্ৰিঅ ভিট্ৰিফিকেশ্যন বা এমব্ৰিঅ ফ্ৰিজিং প্ৰচেছৰ বিষয়ে। ইয়াতকৈ যদি আপোনালোকে কিবা জানিব বিচাৰে, অকল ফ্ৰিজিঙৰ বিষয়ে নহয়, যদি আপোনাৰ নিঃসন্তানতাৰ বিষয়ে বা ইনফাৰ্টিলিটি ট্ৰিটমেণ্টত কি কি অপশ্যন আছে ইত্যাদি যিকোনো ধৰণৰ কথা যদি আপোনালোকে আমাৰ পৰা জানিব বিচাৰে, এটা নম্বৰত আপোনালোকে ফোন কৰিব পাৰে। নম্বৰটো মই আপোনালোকক কৈ দিছোঁ, 8239744333। আকৌ এবাৰ কৈছোঁ নম্বৰটো 8239744333, 8239744333। এই নম্বৰত আপোনালোকে যিকোনো সময়তে আমাক ফোন কৰিব পাৰে। আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে সেই প্ৰশ্নবিলাকৰ উত্তৰ যদি আমি দিব পাৰোঁ, আপোনালোকৰ মনত যিবিলাক সন্দেহ আছে সেই সন্দেহবিলাক যদি আমি দূৰ কৰিব পাৰোঁ, আমি নথৈ আনন্দিত হওঁ। আকৌ এবাৰ আপোনালোকক আশা কৰিছোঁ আমাৰ মোৰ যি নেক্সট ফেচবুক লাইভ অনুষ্ঠান হ'ব, সেই অনুষ্ঠানত আপোনালোকক আকৌ লগ পাম। যদি যিকোনো ধৰণৰ কথা আপোনালোকৰ মনত যদি প্ৰশ্ন আছে, আপোনালোকে মই যি নাম্বাৰ ক'লোঁ সেই নাম্বাৰত হোৱাটছএপো কৰিব পাৰে, তাত ফোনো কৰিব পাৰে, বা এই যি ভিডিঅ' আছে সেই ভিডিঅ'ৰ পিছতে আপোনালোকে ফেচবুকৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই আমাক কমেণ্ট কৰিব পাৰে। তাৰ পৰাও আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ মই পাৰ্চনেলি দিবলৈ চেষ্টা কৰিম। আজিলৈ তেনেহ'লে আহিছোঁ, আৰু বিশেষ ক'বলৈ নাই। ধন্যবাদ।